Set temperature to 24 degrees Celsius. Setting temperature to 24. আৰু তেনেকৈ ভইচ কমাণ্ড দি আপোনালোকে বেলেগ বেলেগ কমাণ্ড ইউজ কৰিব পাৰে Sport drive mode activated. আৰু ইয়াত তিনিটা মোড আছে সেইকেইটা হ'ল ইকনমি ড্ৰাইভ মোড চিটি ড্ৰাইভ মোড আৰু স্পৰ্ট ড্ৰাইভ মোড হেল্ল' এভৰিৱান মোৰ নাম কৌশিক বৰা আৰু আজি মই গৈ আছোঁ 2000 কিলোমিটাৰ পিছত টাটা নেক্সনৰ এটা অ'নাৰ ৰিভিউ দিবলৈ তো এতিয়া দেখিছে ইয়াত মিটাৰ দেখাইছে 1999 কিলোমিটাৰ আৰু এতিয়া গ্লাছ চব মাৰি গৈছোঁ কাৰণ বাহিৰৰ চাউণ্ডবিলাক আহি থাকিব আৰু এতিয়া ষ্টাৰ্ট ষ্টপ বাটন অন কৰিলে এইটো ষ্টাৰ্ট অন কৰিলে ইয়াত আৰু লগতে টাটা মটৰ্ছৰ এই ডিসপ্লেখন অন হৈ যাব আজি কম গুটেখিনি নেক্সনৰ গুটেখিনি এডভান্টেজ ডিসএডভান্টেজ যিমান যি আছে গুটেখিনি কভাৰ কৰিম আৰু আফটাৰ সেল সাৰ্ভিস যিমান যি আছে গুটেখিনি একেলগে কভাৰ কৰিম আৰু ৰাইড কোৱালিটি সাইড কোৱালিটি গুটেখিনি গম পাই যাব আপোনালোকে তো ভিডিওটো শেষলৈকে চাই থাকক তো লেটস গো আৰু এতিয়া ফাৰ্ষ্টতে আহিছোঁ এক্সটেৰিয়ৰ পাৰ্টলৈ এক্সটেৰিয়ৰ পাৰ্টত দেখিব আপোনালোকে ফ্ৰণ্ট লুকছটো একদম পুৰা ধুনীয়া এগ্ৰেছিভ লুকছ দিছে আৰু ছাইডত থকা এইখিনি যোনখিনি ক্ৰোম ফিনিছ আছে আৰু লগত মাজত আছে টাটাৰ লগোটো অ'কে আৰু ছাইডত আছে এইটো প্ৰজেক্টৰ হেডলেম্পছ আৰু এইখিনি আছে DRL বুলি কয় ডে টাইম ৰানিং লাইটছ আৰু তলত থকা এইটো হ'ল ফগ লেম্প আৰু ছাইডত এইখিনি চিলভাৰ ষ্ট্ৰিপ দিছে অকণমান এট্ৰেক্টিভ লুকছটো দেখিবৰ কাৰণে অকণমান এগ্ৰেছিভ লুকছ বনাইছে এইখন হ'ল 2020ৰ টাটা নেক্সন ফেচলিফ্ট আৰু এইখিনি ছাইডত তলত দেখিছে এইখিনি গ্ৰিল মানে গাড়ীয়ে যেনেকৈ উশাহ নিশাহ মানুহে যেনেকৈ উশাহ নিশাহ লয় তেনেকৈ গাড়ীও উশাহ নিশাহ লয় চ' এইটো মানে গ্ৰিল বুলি কয় সেইকাৰণে যাতে ইঞ্জিনটো মানে হাৱাটো ভালকৈ পাই থাকে আৰু ছাইডত দেখিছে এইখিনি ধুনীয়া একদম পিয়ানো ব্লেক ফিনিছৰ ফল আহিছোঁ ডিছপ্লেলৈ ডিছপ্লে ইয়াত এপল কাৰপ্লে আছে অডিঅ' ছেটআপ কণ্টেক্স গোটেইখিনি আছে আৰু পিছফালে আছে এইটো পাৰ্কিং কেমেৰা তো এইটো পাৰ্কিং কেমেৰা চাব পাৰে আৰু চেক সাৰাউণ্ডিংছ ফৰ সেফটি এইটো দিয়া আছে এইটো খালি এটা প্ৰব্লেম মানে কি আৰু এইটো ৰিভাৰ্ছ কেমেৰাৰ লগতে একেলগে কানেক্ট কৰিলে এইটো ছফ্টৱেৰটো ভাল কৰিব লাগিছে অলপ বাট এইটো অটো ডে নাইট মিৰৰ নহয় ষ্টিল এইটো অ'কে আৰু ইয়াত লাইটটো পাৱাৰটো ঠিকেই পায় আৰু ইয়াত মেইন ফিচাৰটো হ'ল ছানৰুফ এইখন হ'ল টপ নটছ মানে XZ প্লাছ অপশ্যনেল মডেলটো আৰু এয়া চাওক ছানৰুফটো ইমান আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলাই আহিব পাৰে আপোনালোকে তাৰপিছত এইটো এটা ওৱান টাচ ছানৰুফখন অফ কৰিব পাৰি আৰু লগতে এইটো ছাইডত আছে এইটো মাইক আৰু এইখন হ'ল ইয়াৰ ছানভাইজাৰটো ইমানকণলৈকে আহে আৰু ইমানখিনি অকণমান স্পেচ এৰি দিয়ে এইখিনি অলপ বেছি স্পেচ থাকি গ'ল ষ্টিল ঠিকে আছে আৰু ইয়াৰ পিছত চাম এইটো কেঞ্চেল কৰি দিওঁ ইয়াত এচিটো চাম এচি অটো এচি আছে অটো এচি হোৱাৰ লগে লগে ইয়াত অট'মেটিক টেম্পাৰেচাৰ ছেট কৰিব পাৰি বা এতিয়া 20.5 ডিগ্ৰী হৈ আছে কাৰণ ভিতৰৰ টেম্পাৰেচাৰটো বেছি হৈ আছে চ' টেম্পাৰেচাৰটো অট'মেটিক কমি যায় আৰু ফেনৰ স্পীডটো এইটো কমোৱা বঢ়োৱা কৰিব পাৰি আৰু ইয়াত ভইচ কমাণ্ডো দিব পাৰি এইটো তো প্লাছডাল ধৰি ষ্টাৰ্টটো টিপি দিলে তো গাড়ীখন ষ্টাৰ্ট হৈ যাব আৰু লগালগ যিহেতু গাড়ীখন অকল ইলেক্ট্ৰিক ষ্টিয়াৰিং হয় চ' মানে যেতিয়া ষ্টাৰ্ট অন কৰে তেতিয়াহে অন হয় আৰু ইয়াত লগতে আছে এইখিনি চিলভাৰ টাচ ফিনিছ আৰু এইকেইখন আছে এচি ভেন্টছকেইখন এইখন দেখা পাব আৰু ইয়াত আছে এইফালে ছাইডত দেখা পাব এইখিনি এইটো টিপি দিলে অট'মেটিক ৰিয়াৰ ভিউখন বন্ধ হৈ যাব আৰু এবাৰ টিপিলে এইটো আকৌ খুলি যাব আৰু ৰাইট চাইডে এনেকৈ দেখা পাব এইটো টিপিলে এইটো এডজাষ্ট কৰিব পাৰি ওপৰ তল কৰিব পাৰি আৰু সিফালে দিলে সেইখন লেফ্ট চাইডখন ওপৰ তল কৰিব পাৰি তো তেনেকুৱা অলপ ফিচাৰবিলাক আৰু লগতে ইফালে ছানৰাইজাৰ এখন আছে আৰু এইখন লগতে ইয়াত ৰিয়াৰ ভিউ এখন দিয়া আছে আৰু ভিতৰত আছে এইটো আপোনাৰ কুল গ্লোব বক্স মানে এইটো ফ্ৰিজ টাইপৰ তো আপোনালোকে কিবা কিবি
ঠাণ্ডা বস্তু আৰামছে থ'ব পাৰে আৰু এইখন ওপৰখন ট্ৰে হয় এখন ট্ৰে ইয়াত এনেকৈ ৰাখিব পাৰে এতিয়া ইয়াত মাৰি দিছোঁ আৰু ছাইডত দেখিব এইখিনি বটল হোল্ডাৰ এটা বটল 1 লিটাৰ বা 2 লিটাৰ বটল আৰামছে ৰাখিব পাৰি আৰু এইফালে আছে ওৱান টাচ পাৱাৰ উইণ্ডো মানে এবাৰ টাচ কৰি দিলে তললৈ গুচি যায় কিন্তু ওৱান টাচ আপ নহয় ওৱান টাচ অকল ডাউন আৰু চাৰিওফালে 4টা পাৱাৰ উইণ্ডোজ আছে এইটো এটা আছে আৰু এইটো এটা আছে কিন্তু ইয়াত মাৰ্কিং একো দিয়া হোৱা নাই চ' ৰাতি অকণমান প্ৰব্লেম হয় ষ্টিল এইটো গম পোৱা যায় আৰু ইয়াত অন অফ কৰিব পাৰি মানে ইয়াৰ পৰা অন অফ কৰিব পাৰি পিছফালে যেতিয়া বাচ্চা থাকে তেওঁলোকে যাতে পাৱাৰ উইণ্ডোজটো খুলি ফুৰিব নোৱাৰে খিৰিকীখন যেতিয়া মাৰা থাকে আৰু ইয়াত ছাইডতে এটা আমব্ৰেলা হোল্ডাৰ দিয়া আছে মানে ছাতি দিয়া দি আপোনালোকে ঠাই আৰু এইখিনি দেখিছে দৌৰবাৰকেইডালত পিয়ানো ব্লেক ফিনিছ দিয়া আছে আৰু সিফালে আছে অলপ ছফ্ট টাচ মেটেৰিয়েল দিয়া আছে আৰু এইটো দিয়া আছে কনভেক্স মিৰৰখন মানে যোনখন ৰিয়াৰ ভিউ মিৰৰ আৰু লগতে আছে ইয়াত 8টা স্পীকাৰ হাৰমান স্পীকাৰ আৰু এই হাৰমান স্পীকাৰটো বহুত এটা ভাল ইউনিক ফিচাৰ হয় বহুত ধুনীয়া সাউণ্ড কোৱালিটি জেনেৰেট কৰে সেগমেন্টৰ ভিতৰত হাইয়েষ্ট বুলি ক'ব লাগিব এই ফিচাৰটো আৰু ইয়াত গোটেইখিনি টাচ দিয়ে ইনফৰটেইনমেণ্ট ডিসপ্লে দিয়া আছে ইয়াত সিট বেল্ট বা স্টাৰ্ট ইঞ্জিন স্টাৰ্ট ষ্টপ তাৰপিছত এইটো ক্লাচ এটসেট্ৰা সব দিয়া আছে আৰু এডাল বাৰডাল টিপি দিলে ইয়াত গোটেইখিনি বেলেগ ইনফৰটেইনমেণ্টখিনি দেখাই দিব ড্ৰাইভাৰ ইনফৰমেশ্যন যেনে 183 কিলোমিটাৰ ড্ৰাইভিং ৰেঞ্জ 27 ডিগ্ৰী সেলচিয়াছ হৈ আছে এতিয়া আৰু এতিয়া 12.4 দি আছে কিলোমিটাৰ পাৰ আৱাৰ এইটো সিটি ড্ৰাইভ মোডত চলি আছে আৰু সেইটো কাৰণে অকমান কম দি আছে যদি Economy drive mode activated. City drive mode activated. Sport drive mode activated. আৰু ইয়াত 3টা মোড আছে সেইকেইটা হ'ল ইকনমি ড্ৰাইভ মোড সিটি ড্ৰাইভ মোড আৰু স্পৰ্ট ড্ৰাইভ মোড তো যোনে মানে লাহে চলাব বিচাৰে গাড়ীখন মানে অকণমান কামলি চলাব বিচাৰে তেওঁলোকে ইকনমি ড্ৰাইভ মোডত চলালেই হ'ল আৰু যোনে অলপ মানে গাড়ী এনথুচিয়াষ্ট তেওঁলোকৰ কাৰণে অলপ স্পৰ্ট মোড বা তেনেকুৱা আৰু সিটিত চলাব হ'লে সিটি ড্ৰাইভ মোডত চলালে আপোনালোকে ভালকৈ পাৱাৰটো পাই থাকে লগতে মাইলেজটো ঠিক ঠাক পাই থাকে তো এনেকুৱা আছিলে অকণমান আৰু গাড়ীখন আছে এইটো 12 ভোল্ট সকেট এই 12 ভোল্ট সকেটটো অকণমান খালি সোমাওঁতে অলপমান প্ৰব্লেম হয় বাকি ইটস ওকে আৰু সাইডতে এইটো দিয়া আছে এইটো ৰাখিব এইটো আৰু সকেট আছে 12 ভোল্ট USB আছে সাইডতে সকেট আছে আৰু এতিয়া আছে ইয়াত 6টা গিয়াৰ আৰু উইথ মেনুৱেল স্পীড আৰু এতিয়া এইটো ৰিভাৰ্স পাৰ্কিং কেমেৰা ৰিভাৰ্স পাৰ্কিংটো যেতিয়া অন কৰি দিব তেতিয়া দেখিব পিছফালে এইখন ৰিভাৰ্স কেমেৰাটো অন হৈ যায় তো এনেকুৱা টাইপ আৰু ইয়াৰ পিয়ানো ব্লেক যোনটো টাচ সেই টাচটো বহুত ধুনীয়া প্ৰিমিয়াম এটা ফিল দিয়ে তো আপোনালোকে ইয়াৰ পৰা দেখিলে গম পাব বনেটখনৰ সৈতে তো এইটো বহুত ধুনীয়া এটা ফিচাৰ দিয়ে আৰু ইয়াত লগতে আৰ্মৰেষ্ট আছে আৰ্মৰেষ্টৰ লগতে এইটো বহুত ডাঙৰ ডিপ এটা ষ্ট'ৰেজ স্পেচ মানে বহুতখিনি ধুনীয়া বস্তু ৰাখিব পাৰি ঢেৰ বস্তু আৰু হেণ্ডবেগডাল অলপ চাইডলৈ দিয়া আছে কো পেচেঞ্জাৰ চাইডে যাতে মানে কেতিয়াবা কিবা প্ৰব্লেম হ'লে কো পেচেঞ্জাৰ ৰাখিব পাৰে আৰু এতিয়া মিউজিক চিষ্টেমটো ইয়াত আপোনালোকক শুনাই আছোঁ আৰু শুনি লওক এতিয়া চাউণ্ডটো বঢ়াই দিওঁ অলপ ফুল সাউণ্ডটো আছে 30 লৈকে কিন্তু 30 লৈকে নিদিওঁ মই 15 মানতে শুনি চাওক এতিয়া স্পীকাৰটো বহুত ভাল হয় এনেকৈ এইটো কাটি দিলে লগালগ এইটো সাউণ্ডটো মিউট হৈ যাব তো এতিয়া বন্ধ কৰি দিছোঁ এইটো আৰু এতিয়া শুনিব বস্তু এটা set temperature to 24 degrees Celsius
Setting temperature to 24. সো তেনেকে টেম্পাৰেচাৰটো 24 ডিগ্ৰীলৈ ছেট হৈ গ'ল আৰু এতিয়া ধৰক আৰু এটা ক'লো ছেট ফেন স্পীড টু 2 Setting fan speed to 2. এতিয়া ফেন স্পীডটো কমি গ'ল আৰু তেনেকে ভইচ কমাণ্ড দি আপোনালোকে বেলেগ বেলেগ কমাণ্ড ইউজ কৰিব পাৰে আৰু ইয়াত ষ্টেৰিংডাল দেখিছেনে ষ্টেৰিংডাল একদম বহুত ধুনীয়া এটা এট্ৰেক্টিভ লুক দিছে এইটো পিয়ানো ব্লেক ফিনিছ বুলি কয় আৰু লগতে লেডাৰ ষ্ট্ৰিপছ যোনটো দিয়া আছে সেইটো এটা বহুত ধুনীয়া প্ৰিমিয়াম লুকছ হয় আৰু ইয়াতে দিয়া আছে ক্ৰুজ কণ্ট্ৰল অন ক্ৰুজ কণ্ট্ৰল অফ এইকেইটা ক্ৰুজ কণ্ট্ৰল বুলি কয় যেতিয়া আপোনালোকে হাইৱেত 100 বা তেনেকুৱা বা 80 নিজৰ মতে যিটো হিচাপত ছেট কৰি থয় যদি 80 ছেট কৰি থয় গাড়ীখন 80তে গৈ ফুৰে তো তেনেকুৱা টাইপৰ অলপ ক্ৰুজ কণ্ট্ৰলটো তো ক্ৰুজ কণ্ট্ৰলটো মোড বা যিমান যি আছে গোটেইখিনি ড্ৰাইভ যেতিয়া কৰিম সেই তেতিয়া দেখাম আপোনালোকক তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ইয়াৰ এটা বহুত ভাল ফিচাৰ হ'ল সেইটো হ'ল এক্সপ্ৰেছ কুল এক্সপ্ৰেছ কুলত যেতিয়া অন কৰা যায় যেতিয়া গাড়ীখন বহুত টাইম ৰ'দত থাকে তেতিয়া এনেকৈ খিৰিকীখন খুলি যায় তো এতিয়া আপুনি বন্ধ কৰি ল'ব পাৰে আৰু খিৰিকীখন খুলি যায় আৰু লগতে ইনষ্টেণ্ট 5 ছেকেণ্ড বা 10 ছেকেণ্ডৰ ভিতৰত গাড়ীখন গোটেই একদম কেবিনটো ঠাণ্ডা কৰি দিয়ে তো এইটো এটা বহুত কুল ফিচাৰ বুলি ক'ব লাগিব তো ইয়াতে আপুনি লক আনলক কৰিব পাৰে তো গাড়ীখন লক হৈ গ'ল আনলক কৰিব পাৰে ইয়াৰ পৰা বা ডিকিটো খোলা বন্ধ কৰা কৰিব পাৰে আৰু এতিয়া আপুনি কৰিব পাৰে ইয়াত মোডটো চেঞ্জ কৰিব পাৰে ভৰিত লাগে হাতত মুখত লাগে দুইফালে এনেকৈ চেঞ্জ কৰিব পাৰে আৰু এতিয়া এইটো এক্সপ্ৰেছ কুলটো অফ কৰি দিলোঁ এটা মোডখিনি ইয়াতে চেঞ্জ কৰিব পাৰে দুইফালে দি দিছোঁ আৰু এইটো হ'ল ডিফগাৰ এইটো আগফালৰ উইণ্ড'খন ডিফগ কৰে মানে যেতিয়া আপুনি ঠাণ্ডাত গৈ থাকিব তেতিয়া এইটো ডিফগাৰটো অন কৰিলে লগালগ উইদিন 5 ছেকেণ্ডছ আপোনাৰ গোটেই উইণ্ডশ্বিল্ডখন চাফা হৈ যাব মানে একদম পূৰা ডিফগ হৈ যাব আৰু এইটো ৰিয়ৰ ডিফগাৰ এইটো পিছফালৰটো যেতিয়া লগালগ অন হৈ যাব যেতিয়া লগালগ ঠাণ্ডা হৈ যাব তেনেকেই আৰু ইয়াৰ পৰা দেখিব যে নেক্সনখনৰ বহুত এটা ভাল এডভান্টেজ বনেটখন বহুত ধুনীয়াকৈ দেখা পোৱা যায় তো বনেটখন দেখিব আৰু এতিয়া ওলাই যাওঁ পিছলৈকে আৰু পিছৰ স্পেচটো দেখি পাব আপোনালোকে নাই মই আৰু এখন লাগি আছে অঁ মোৰ কেমেৰা সোমাই আছিলে পিছৰ স্পেচটো আহিলে আপোনালোকে ফাৰ্ষ্ট অফ অল দেখা পাব ইয়াত গ্ৰেব হেণ্ডেলছ আছে আৰু ছাইডত আছে এইকেইটা পকেটছ আৰু ইয়াত আপোনালোকে বটল এটা ৰাখিব পাৰে ধুনীয়াকৈ ইয়াত আছে হুকছ জেকেট ধুনীয়াকৈ ৰাখিব পাৰে আৰু এইটো ধুনীয়া ফিচাৰ এইটো আৰ্মৰেষ্ট উইথ কাপ হোল্ডাৰ্ছ দুটা লং জাৰ্ণিত আপোনালোকে একো দিগদাৰ নাপায় বহুত কমফৰ্টেবল হয় গাড়ীখন আৰু স্পেচটো চাওক ড্ৰাইভাৰ এডজাষ্টমেণ্ট ঠিকেই আছে আৰু মোৰ নিচিনা মানুহ এটা 5 ফুট 6 ইঞ্চি মানুহ এটা একদম ধুনীয়াকৈ ইমান গেপ এৰি দিয়ে মানে 6 ফুটমান মানুহলৈকে একো প্ৰব্লেমেই নাই গাড়ীখনত তো এইফালে চাওক টুইটাৰ্ছখিনি এইফালে দিয়া আছে আৰু লগতে তলত আছে এইখিনি আপোনাৰ হাৰমনৰ যোনটো মিউজিক চিষ্টেম দিয়া আছে তো এইখিনি দেখা পাব লগতে ইয়াত ছিট বেল্টছো আছে ছিট বেল্ট গোটেইখিনি আছে আৰু এতিয়া চাইল্ডৰ কাৰণে এইটো ছিট বেল্ট ৰাখিব পাৰে মই ছিট কভাৰ এটা বেলেগ এটা লগাই থৈ দিছিলোঁ তো সেইকাৰণে এনেকুৱা হৈছে আৰু ইয়াত ডেছবৰ্ডখন অলপ এনেকুৱা টাইপ চ' এইটো অলপ প্ৰিমিয়াম টাইপ ফিল এটা দিয়ে আৰু ওপৰে চাওক এইখিনি ছানৰুফ যেতিয়া অন কৰিব তেতিয়া ছানৰুফখন অট'মেটিক খুলি যাব আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলাব পাৰিব হাই চ' ফ্ৰেণ্ডছ এতিয়া পিছফালৰ পৰা দেখিলে অলপমান এনেকুৱা টাইপ দেখে মানে ইণ্টেৰিয়ৰটো চাব পাৰে আৰু ধুনীয়া এটা প্ৰিমিয়াম ফিল দিয়ে খালি পিছফালৰ বেক লাইট এটা থাকিব লাগিছিল ৰিয়াৰ লাইট এটা মানে ৰাতি নথকাৰ কাৰণে সেইটো অলপ প্ৰব্লেম দিয়ে কেতিয়াবা মানে পিছফালৰ বস্তু তলত পৰিবলৈ ইয়াত ড'ৰ বাৰ্ছবিলাক গোটেইখিনি ক্ৰ'ম ফিনিছ দিয়া আছে এইখিনি ক্ৰ'ম ফিনিছ আৰু এইটো ছাইডত আছে টুইটাৰ্ছ চ' ধুনীয়া স্পীকাৰ চাউণ্ড আহে আৰু এতিয়া পিছফালে ৰিয়াৰ ভেন এচিখিনিও আছে তো ৰিয়াৰ এচিখিনি থাকিলে পিছফালৰ হাৱাটো বেছি ধুনীয়াকৈ পায় মানে পিছফালৰ ধুনীয়াকৈ সোনকালে ঠাণ্ডা হয় আৰু এতিয়া গৈ আছোঁ বুট স্পেচটো চাবলৈ বুট স্পেচটো ওৱান অফ দ্য বেষ্ট ইন দ্য ছেগমেণ্ট তো এতিয়া ইয়াত
এইটো হ'ল পিছফালে ৰিভাৰ্ছ পাৰ্কিং কেমেৰা পিছফালে হ'ল এইটো ৰিভাৰ্ছ পাৰ্কিং কেমেৰা এতিয়া বুট স্পেচটো এইটো হ'ল ৰিকুৱেষ্ট চেঞ্চৰটো খুলি দিলে বুট স্পেচটো খোল খাই যাব আৰু এতিয়া চাওক ইমানখিনি স্পেচ ধুনীয়াকৈ একদম 3-4টা বেগ আৰামছে বহুত লং জাৰ্ণি কৰিবলৈ একদম সুবিধা এইটো ছাইডত আছে লাইটছ দিয়া আছে আৰু এইফালে দিয়া আছে হুক হোল্ডাৰ্ছ মানে আপোনালোকে ক'ৰবাত দূৰত গ'লে এনেকৈ হুক হোল্ডাৰ্ছ ৰাখি ফিট কৰিব পাৰে আৰু এতিয়াও এনেকৈ খুলিলে ইয়াত দিয়া আছে 195/R16 প্ৰফাইলৰ এইটো টায়াৰটো দিয়া আছে এইটো এলয় হুইল নহয় এইটো ষ্টিল ৰিম হয় বাই চান্স কেতিয়াবা কিবা টায়াৰ পামচাৰ হ'লে এইটো চেঞ্জ কৰিব পাৰে তো কুছ এনেকুৱা টাইপে আছিলে অলপমান আৰু এইফালে কিবা টাটাৰটো লগ' দিয়া আছে আৰু ইয়াত এনেকৈ গ্ৰেব হেণ্ডেলডাল দিয়া আছে ইয়াত ধৰি পেলাই লক কৰিব পাৰে আৰু পিছফালে দিয়া আছে এইটো ৰিভাৰ্ছ পাৰ্কিং কেমেৰাটো দিয়া আছে এইফালে পিছফালে ডাঙৰকৈ নেক্সন বেজিংটো আছে আৰু এইফালে এইখিনি হ'ল ৰিফ্লেক্টৰ আৰু এইখিনি কিবা অলপ ট্ৰাই এৰ'ছে আজিকালি দিছে টাটাই আৰু এই দেখিছে এডাল ৰিয়াৰ ৱাইপাৰডাল আৰু এতিয়া মেড ইন ইণ্ডিয়া এইটো যোনটো চিম্বল সেইটো দিয়া আছে আৰু ইফালে দিয়া আছে আপোনালোকৰ ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ দুটা দিয়া আছে এইটো এটা আৰু এইটো ইফালে ৰিফ্লেক্টৰ্ছ আৰু এয়া হ'ল 16 ইঞ্চ এলয় হুইল উইথ R16 215/R16 প্ৰফাইলৰ এইটো ডাঙৰ এলয় হুইল তো টাটাৰ লগ'টো আছে আৰু লগতে ডায়মণ্ড কাট এলয় হুইল ডায়মণ্ড কাট বুলি কয় আৰু এইটো হ'ল ডিছ ড্ৰাম ব্ৰেক আৰু আগফালে দিয়া আছে এইটো দিয়া আছে ABS উইথ ফ্ৰণ্ট ডিস্ক আৰু এইফালে দিয়া আছে টাটাৰ লগ'টো তো এতিয়া গৈ আছোঁ আগফালে ইঞ্জিন খুলিবৰ কাৰণে তো এইটো আগফালে ইঞ্জিন খুলিব গৈ আছোঁ কেনেকুৱা হেভি ন তো বনেটখন দেখিলে গম পাব আৰু নেক্সন হ'ল 5-star ৰেটেড গ্ল'বেল এনকেপৰ এখন কাৰ এখন 5-star এনকেপ কৰিছে তো এইকেইটা দিয়া আছে ডুৱেল বেটাৰী আৰু এইটো দিয়া আছে লগতে চৰটো দিয়া আছে আৰু এইখিনি গোটেইখিনি চেঞ্চৰখিনি যিমান যি আছে তাত দিয়া আছে ভিতৰত পানী মাৰিব নালাগে কুলেণ্টটো আৰু এই ইঞ্জিনটোৱে প্ৰডিউচ কৰে 120 PS অফ পাৱাৰ আৰু 200 নিউটন মিটাৰ আৰু আপোনালোকৰ 1750 পৰা 4000 RPMলৈকে সেই 200 নিউটন মিটাৰ হায়েষ্ট টৰ্কটো পায় তো এনেকুৱা আছিলে তো দিয়া আছে কিপছ হেণ্ডছ এৱে ফ্ৰম ফান ষ্টাৰ্ট অট'মেটিকলি তো কেতিয়াবা মানে ষ্টাৰ্ট হ'ব পাৰে যেতিয়া ফেনটো ষ্টাৰ্ট হয় তেতিয়া হাতখন ৰাখিব নালাগে টাৰ্ব'চাৰ্জ ইঞ্জিনৰ এটা এডভান্টেজ হ'ল পাৱাৰটো বহুত বেছি ডেলিভাৰ কৰে গাড়ীখনে তো আপোনালোকে সেইটোৱে জাষ্ট ভাবি লওক যে পাৱাৰটো বহুত সোনকালে ডেলিভাৰ হয় আৰু মানে অকণমান বেছিকৈ পাৱাৰ পায় এইটো কাৰণ 1.2 লিটাৰতে জোৰতকৈ পেলাবা 1.2 লিটাৰতে মানে 1200 cc ইঞ্জিনতে 120 PS অফ পাৱাৰ জেনেৰেট কৰে তো এইটোৱে হ'ল এডভান্টেজ টাৰ্ব'চাৰ্জ ইঞ্জিনৰ আৰু গাড়ীখনৰ গোটেই অভাৰঅল ভিউ এটা চাই লওক আৰু চিনেমেটিক শ্বট যিমান যি আছে চব দেখাই আছোঁ আপোনালোকক তো এডাল হ'ল চাৰ্কফিন এণ্টেনা আৰু এইটো হ'ল হাই ষ্টপ মাউণ্ট লেম্প মানে যোনটো আপোনালোকৰ ব্ৰেক মাৰিলে এই লাইটকেইটা গোটেইখিনি জ্বলি যায় আৰু এইটো ৱাই শেপ টেইল গেট বুলি কয় টেইল গেট লেম্প আৰু সেইটো আপোনালোকৰ আৰু চাইডে খালি টাটাৰ কিছুমান অকণমান পেনেল গেপ আছে এইটো বাৰু চলি যায় কাৰণ বিল কোৱালিটি আৰু যিহেতু এখন BS6 ইঞ্জিন মানে ভাৰত 6 সেইকাৰণে পেট্ৰলৰ মাইলেজটো অকণমান বেছি দিয়ে BS6 ইঞ্জিনৰ আৰু ছাইডত এইটো দেখিছে একদম ধুনীয়া প্ৰজেক্টৰ হেডলেম্পছ উইথ হোৱাইট ডিআৰএল ষ্ট্ৰিপছ আৰু এই ডিআৰএল ষ্ট্ৰিপকেইটা বহুত ধুনীয়া এটা এট্ৰেক্টিভ লুকছ দিয়ে আৰু ছাইডত দিয়া আছে এইটো নেক্সন বেজিক এনে জেগাই দিয়া আছে আৰু এইটো দিয়া আছে একদম পূৰা ক্ৰ'ম লাইন ফিনিছ তো আপোনালোকে দেখা পাব আৰু এইটো ছাইডতো এইফালটো হাই বিম এইফালতো ল' বিম প্ৰজেক্টৰ হেডলেম্পছ আৰু তলত দিয়া আছে ফগ লেম্প এইটো হ'ল কৰ্নাৰিং ফগ লেম্প মানে যেতিয়া আপোনালোকে টাৰ্ণিং ল'ব লেফ্ট ছাইডে ঘূৰিলে লেফ্ট ছাইডতো অন হ'ব আৰু ৰাইট ছাইডে ঘূৰিলে ৰাইট ছাইডতো অন হ'ব তো তেনেকুৱা টাইপ অকণমান আৰু ইয়াত দিয়া আছে এইখিনি অকণমান স্পৰ্টি লুক দিছে আৰু ইয়াত চাওক এইখিনি পূৰা চিলভাৰ ফিনিছ আৰু এইখিনি নাজানো কি
অলপমান মাৰ্চিডিজ বেঞ্জৰ টাইপৰ কৰিব কৈছিলে, কিন্তু মাৰ্চিডিজ বেঞ্জৰ অকণমান হেৰি কৰিলে। তো এইটো বাইৰ টাইপ ডিজাইন বুলি কয়। আৰু এয়া চাওক, এইটো গ্ৰিল আৰু এইটো টাটা বেজিং গ্ৰিল। এইখিনি পূৰা একদম পিয়ানো ব্লেক ফিনিছ কৰি দিলে, বহুত এটা প্ৰিমিয়াম লুকছ দেখা পোৱা যায়। আৰু এইটো আছিলে, আৰু ছাইডতে আছে ORVM-ত, এইটো ORVM-ত আছে ধুনীয়াকৈ একদম পাৰ্কিং লাইট, এইটো মানে ছিগনেল লাইট দিয়া আছে। আৰু এইটো পিয়ানো ব্লেক ফিনিছে হয়। আৰু এইখন মই মানে পিছত লগাইছোঁ, এইখন ব্লাইণ্ড স্পট মিৰৰ বুলি কয়। আৰু এইখন আফটাৰ মাৰ্কেট লগাব পাৰি। আৰু এইটো ছাইডত ৰেইন ৰুফটো পিছত লগোৱা হৈছে। আৰু ওপৰত দিয়া আছে এইখিনি, আৰু ওপৰত এইটো চাওক একদম ৰুফ ৰেল দিয়া আছে চিলভাৰ ফিনিছত, আৰু এইটো এটা এট্ৰেক্টিভ লুকছ দিয়ে। তো এনেকুৱাই আছিলে টাটা নেক্সনৰ অকণমান লুকছটো। মেইন এডভান্টেজটো হ'ল এই গাড়ীখন চলাবলৈ বহুত ভাল হয়। আৰু মানে যিমান দূৰ যায় সিমানে লং জাৰ্ণিটো আপোনালোকৰ ইমান ভাগৰ নালাগে, যেনেকৈ বেলেগ এখন গাড়ীত মানে এইটো ৰেঞ্জৰ ভাগৰ লাগিব। তেনেকৈ মই বহুত 500 কিলোমিটাৰ আৰামছে চলাই দিব পাৰোঁ। আৰু লগতে পিছফালে যোনকেইটা বহি আছে সেইকেইজন মানুহো বহুত অলপ কমফৰ্টেবলি বহিব পাৰে, তেওঁলোকৰ ভাগৰ নালাগে। আৰু কিন্তু একদম পূৰা টপ নচ আপোনালোকে দেখিছে। খালি এটা বস্তু থাকিব লৈছিল, সেইটো হ'ল ট্ৰেকশ্যন কণ্ট্ৰলৰ ছুইচটো। মই এইটো বহুত ডিমাণ্ড কৰোঁ, আৰু সেইটো নথকাৰ কাৰণে অকণমান পাৱাৰটো অকণমান লুজ হয়। ট্ৰেকশ্যন কণ্ট্ৰলৰ বাটনটো থাকিব লাগিছিল, কিন্তু ট্ৰেকশ্যন কণ্ট্ৰল, ABS, EBD, এয়াৰ বেগ হওক বা ব্ৰেকিং এছিষ্ট, তাৰপিছত হিল হোল্ড কণ্ট্ৰল, তাৰপিছত ৰ'ল অভাৰ মিটিগেশ্যন, গোটেইখিনি ফিচাৰ আছে আপোনালোকৰ। তো গাড়ীখন যিমান স্পীডত যায় 100ত টাৰ্ণিং ল'লেও গাড়ীখন মানে ষ্টেবল হৈ থাকে, পূৰা একদম ৰ'দত একদম পূৰা বহি চলে। আৰু এতিয়া টায়াৰ প্ৰফাইলটো দেখিলে আপোনালোকে গম পাব যে গাত গোটবিলাক তেনেকৈ ইমান ফিলো নহয়। আৰু ছাছপেনশ্যনটো বহুত ভাল হয়, মেকফাৰ্চনৰ যোনটো ছাছপেনশ্যনটো বহুত ভাল পাইছোঁ মই। তো এইটো হ'ল অভাৰঅল ভিউ। আৰু এতিয়া অলপ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া ইঞ্জিনটো ষ্টাৰ্ট কৰি ল'লোঁ, আৰু ষ্টাৰ্ট কৰাৰ পিছত গাড়ীখন ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত দেখিলে ডিছপ্লেখন অন হৈ গ'ল, কিন্তু ডিছপ্লেখন অকণমান লেগি হয়, মানে কম্পেয়াৰ টু আদাৰ কাৰ্ছ মানে অকণমান লেগ মাৰে, কিন্তু ষ্টিল অ'কে, মানে ছফ্টৱেৰ আপডেট কৰিলে ঠিক হৈ যাব। আৰু এতিয়া গিয়াৰ লগাই ল'লোঁ, তো চলো। আৰু ইয়াৰ হংকিং চাউণ্ডটো মই 7 out of 10 দিম। হংকিং চাউণ্ডটো আৰু অলপ ভাল হ'ব পাৰিলে হয়। তো মোৰ ফালে দেখুৱাই দিয়ে বাকীখিনি। আৰু এতিয়া ড্ৰাইভ ইম্প্ৰেশ্যনটো অকণ দেখাইছোঁ। তো ইয়াত ফাৰ্ষ্ট অফ অল আপোনালোকে 1 নম্বৰত যেতিয়া চলায় তেতিয়া ক্ৰলিং মোড বুলি এটা আছে। সেই ক্ৰলিং মোডটো থাকিলে কি হয়, মানে গাড়ীখন যেতিয়া এক্সিলেট নকৰাকৈ আপোনালোকে ব্ৰেকটো উঠাই দিলে অট'মেটিক, যেতিয়া ক্লাছটো উঠাই দিব তেতিয়া গাড়ীখন অট'মেটিক গৈ থাকে, মানে জামত অট'মেটিক গৈ থাকে গাড়ীখন, মানে পুছ কৰি থাকে। তো এতিয়া অলপ ইউ টাৰ্ণ লৈ লৈছোঁ। ইউ টাৰ্ণ লওঁতে এটা কথা মনত পৰিলে, এই টাৰ্ণিং ৰেডিয়াছটো বহুত ভাল হয়, মানে 5.1 মিটাৰ টাৰ্ণিং ৰেডিয়াছ। আৰু আপোনালোকে যদি কৰিছেনে কণ্টিনিউ, তো 5.1 মিটাৰ টাৰ্ণিং ৰেডিয়াছ। এই টাৰ্ণিং ৰেডিয়াছটো আপোনালোকে মোক দেখাইছা? তোমাকে দেখাইছোঁ, এইটো লাগিলে মোক ক'বা। অ'কে, 5.1 মিটাৰ টাৰ্ণিং ৰেডিয়াছ। আৰু এতিয়া পিক আপটো ধুনীয়াকৈ একদম উঠি যায়। তো আপোনালোকে চাব, এতিয়া চিটি ড্ৰাইভ মোডত আছে। এতিয়া দেখিছে গাড়ীখন একদম পূৰা পুছ কৰিছে। এতিয়া এইটো 3000 RPM-ত গৈ আছে, 75, 80। অ'কে, এতিয়া এইখনলৈকে দেখালোঁ, কাৰণ এতিয়া আগত ৰাস্তা একদম পূৰা ভিৰ আছে। তো এইখন গাড়ী কমেও 13 ছেকেণ্ড মানত 0 to 100 উঠি যায় যদি স্পৰ্ট মোডত দিয়া যায়। কিন্তু চিটিত অলমষ্ট 15 ছেকেণ্ডমান লাগি যায়, কাৰণ মেইনলি প্ৰব্লেমটো হ'ল ট্ৰেকশ্যন কণ্ট্ৰলটোৰ কাৰণে। আৰু ট্ৰেকশ্যন কণ্ট্ৰলটো যেতিয়া অফ থাকে তেতিয়া গাড়ীখনে পিক আপটো বেছিকৈ লয়। তো এইটো ট্ৰেকশ্যন কণ্ট্ৰল অন আছে কাৰণে এনেকুৱা প্ৰব্লেম হৈ আছে অলপমান, কিন্তু বাকী ইটছ অ'কে। আৰু গাড়ীখন চলাই বহুত ভাল পাব। 500 কিলোমিটাৰ 1000 কিলোমিটাৰ আপুনি যিমান চলায়, তো আপোনাৰ ভাগৰ নালাগে, এনেকুৱা লাগিব যেন আৰু চলাই গৈ থাকোঁ তেনেকুৱা টাইপে লাগিব। তো ফালে যোনকেইটা ছিট আছে সেইকেইটা বহুত কমফৰ্টেবল হয়। এতিয়া যোনটো এইটো হাইট এডজাষ্টেবল ছিট আছে, সেইটো এইটোৱে মেনুৱেলি এডজাষ্ট কৰিব পাৰি, মানে ওখ চাপৰ বা তেনেকুৱা কৰিব পাৰি। আৰু ষ্টেৰিংটো খালি টিল্ট হয়, টেলিস্কপিক নহয়, মানে ৰিচটোৰ কাৰণে কৰিব নোৱাৰি, কিন্তু এনেকৈ তললৈ ওপৰলৈ কৰিব পাৰি। তো এনেকুৱা অকণমান গাড়ীখন। তো এইখনে আছিলে 2000 কিলোমিটাৰ টাটা নেক্সনৰ অলপ অনাৰ এক্সপিৰিয়েঞ্চ।
মানে যিহেতু গাড়ীখন মেইনলি ময়ে চলাওঁ, দেউতাইতো অকণমান দেউতাই ইমান নচলায় কাৰণে ময়ে চলাওঁ। তো এতিয়া আপোনালোকে এইটো দেখাই আছে, স্পীডটো দেখাই আছে, ক্ৰুজ কণ্ট্ৰলটো দেখাব লাগিব। তো স্পীডটো ওপৰত দেখাই আছে টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম বুলি কয় এইটো, TPMS, মানে 30 to 33 হৈ আছে এতিয়া। এইটো হ'ল টায়াৰ প্ৰেছাৰ, কোনটো টায়াৰত কোনটো কিমান প্ৰেছাৰ আছে সেইখিনি গোটেইখিনি ইয়াত ধুনীয়াকৈ দেখুওৱা থাকে। তো এইটো এটা ধুনীয়া ফিচাৰ হয়। তো এতিয়া ফৰ এক্সাম্পল আপোনালোকে গৈ আছে আৰু এতিয়া ক্ৰুজটো দেখুৱা, এইডোখৰ বাটনটো দেখুৱা। এতিয়া ক্ৰুজটো যেতিয়া অন কৰি দি এইটো ছেট কৰি দিব, তেতিয়া 45ত ধৰক ছেট কৰি দিলোঁ। এতিয়া গাড়ীখন মই এতিয়া এক্সেলেটাৰ দিয়া নাই, চাওক এক্সেলেটাৰ দিয়া নাই, মোৰ ভৰি ইয়াত আছে। তো আপোনালোকে দেখা পাব যে গাড়ীখন অট'মেটিক মানে গৈ থাকে 45ত টানি লৈ গৈ থাকে। এইটো কোৱা হয় ক্ৰুজ কণ্ট্ৰল। ক্ৰুজ কণ্ট্ৰলটো তো এটা বহুত ধুনীয়া ফিচাৰ হয়, স্পেচিয়েলি মোৰ বহুত ভাল লাগে। মানে মই হাইৱেত গ'লে ক্ৰুজ কণ্ট্ৰলটো ইউজ কৰোঁৱে। খালি যেতিয়া আগত গাড়ীখন থাকে তেতিয়া অভিয়াছলি ব্ৰেক মাৰিলে ক্ৰুজটো অট'মেটিক বন্ধ হৈ যাব। এইটো হৈছে ক্ৰুজটো কেঞ্চেল হৈ গ'ল। তো গাড়ীখন আগত আছে এইটো। তো এতিয়া ডাউন চিফ্ট এটা কৰি দিলোঁ আৰু ইণ্ডিকেটৰটো আছে, মানে 3 নম্বৰত এতিয়া গৈ আছে ধৰক। এতিয়া মই এক্সেল দিলোঁ, এই দেখিছে আপ, মানে ওপৰ এৰ'টো দিয়া আছে যিহেতু, মানে সেইকাৰণে আপ চিফ্ট কৰিব দিছে। স্পীডটো যেতিয়া 50 ওপৰ গুচি যায় তেতিয়া 4 নম্বৰ মানে গিয়াৰলৈ চিফ্ট কৰিব দিয়ে। তো এইটো গিয়াৰ চিফ্ট ইণ্ডিকেটৰ বুলি কয়, বা স্পীডটো যেতিয়া বেছি কম হৈ যায় তেতিয়া সেইটো ডাউন চিফ্ট কৰিব দিয়ে গাড়ীখনে। মানে এতিয়া ধৰক এতিয়া স্পীডটো কমাই দিলোঁ, ধৰক স্পীডটো কমি গ'ল, এতিয়া গৈ আছে গাড়ীখনে ডাউন চিফ্ট কৰিব, সেইকাৰণে 3 নম্বৰ গিয়াৰ দি দিলোঁ। তো তেনেকুৱা টাইপ অলপ গিয়াৰ চিফ্ট ইণ্ডিকেটৰটো কয়। তো সেয়াই আছিলে ভিডিঅ'টোত। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো কৌশিক ফ্ৰেঞ্চ ব্লগছ। আৰু এনেকুৱা ভিডিঅ'ছ আহি থাকিব, তো গাড়ীৰ ভিডিঅ'ছো আহিব বা ট্ৰেভেল ব্লগছো আহি থাকিব। তো ষ্টে টিউন আৰু চাইডত থকা বেল আইকনটো দবাই থ'ব যাতে আপোনালোকে নটিফিকেশ্যনো পাই থাকে। তো থেংক ইউ, ষ্টে টিউন, জয় অসম।